শ্ৰদ্ধাৰ ডাক্তৰ অঞ্জনজ্যোতি চৌধুৰী দাদা, বিশিষ্ট উপন্যাসিক, কবি মণিকুন্তলা ভট্টাচাৰ্য নামৰীয়ানী আৰু মোৰ সন্মুখত থকা বিভিন্ন মোৰ বন্ধু বান্ধৱ তথা সাংবাদিক বন্ধু বান্ধৱীসকল, আজি এটা খুব সুন্দৰ দিন। এই সুন্দৰ দিনটোতে এইকাৰণেই সুন্দৰ দিন বুলি কৈছোঁ যে অসমীয়া সাহিত্যত এখন আকৌ নতুনকৈ উপন্যাস এখন যোগ হ'ল আৰু এই উপন্যাসখন ৰিজু বৰাই লিখিছে। কিতাপখন হাতত লৈয়ে ভাল লাগিছে। কিতাপখনৰ বেটুপাত, কিতাপৰ নামাকৰণ, কিতাপখনৰ যিবোৰ আখৰবোৰ যথেষ্ট ডাঙৰ, স্পষ্ট আৰু কিতাপখন মই ক'লোৱে হাতত লৈয়ে খুব ভাল লাগিছে। কিন্তু ইয়াতে মই ৰিজু বৰাক সুধিব খুজিছোঁ, কুহুলি মানে কি? কুহুলি মানে কুলি চৰাই। মই আজিহে গম পালোঁ। মই ভাবিছোঁ কুহুলি কি হ'ব পাৰে বাৰু শব্দটোৰ অৰ্থ। যিয়ে নহওক নতুন শব্দ এটা শুনিলোঁ, শিকিলোঁ, সেইটো এটা ভাল লগা কথা। ৰিজু আমি একেলগে পঢ়া আৰু আমি কটন কলেজত আমি একেলগে যিহেতু পঢ়া, আমাৰ এটা হোৱাটছএপ গ্ৰুপ এটা আছে আৰু সেই হোৱাটছএপ গ্ৰুপতে ৰিজুৱে মাজে মাজে যি লিখে, সেই লিখনিসমূহ সদায় খুব শুৱলা হয়, সদায় অন্তৰ্স্পৰ্শী হয় আৰু মানে সেইখিনি লিখনিটো এবাৰ পঢ়াৰ পিছত বাৰে বাৰে মানে পঢ়ি থাকিব মন যায় আৰু তাৰে কণ্টিনিউৱেশ্যন, মানে তাৰপিছত যেন আৰু কিবা লিখিব, আৰু কিবা যেন লিখিব, আমি আকৌ যেন পঢ়িম, তেনেকুৱা এটা ভাৱ হয়। গতিকে লিখনিটো মোৰ আগৰ পৰাই খুব প্ৰিয় আৰু ইয়াৰ আগতে ৰুমি পায়েঙক লৈ পেলাই যিখন কিতাপ লিখিছিলে বা ৰুমি পায়েঙক প্ৰথমে মই পাইছিলোঁ হোৱাটছএপ গ্ৰুপতে, ৰিজু বৰাই লিখা। আৰু মই ঠিক যেতিয়া গ্ৰুপত সোমাইছোঁ, গ্ৰুপত সোমোৱাৰ আগৰ পৰা ৰুমি পায়েঙৰ ষ্টৰী চলি আছে গ্ৰুপত। গতিকে মই নতুনকৈ সোমাইছোঁ, মই নাজানো কোন এই ৰুমি পায়েং। ৰুমি পায়েং কোন মানে ইমান মানে হেৰি হৈছে, মানে গ্ৰুপত মানে ৰুমি নামটো আহিলে হুলস্থুল লাগি যায়। মই সুধো কোন এই ৰুমি পায়েং। পিছতহে গম পালোঁ যে ৰিজু বৰাৰ গল্পৰ নায়িকা। এনেকুৱা ধৰণৰ আমাৰ খুবেই ভাল লগা কথা কিছুমান। মই বিশেষ একো নকওঁ আৰু আজি ৰিজুৱে মোক আহোঁতেই কৈছে যে তুমি গান চান গাব নালাগে দেই, অকল কথা ক'লেই হ'ব। গতিকে মই ভালে পাইছোঁ যে এতিয়া কথা কি কওঁ, কিয়নো সাহিত্য যিহেতু লিখাৰ কিতাপৰ উন্মোচন, সংগীত হ'লে ইমান এটা কথা নাছিলে ক'বলৈ, কিন্তু কিতাপৰ উন্মোচন মই ভাবিছোঁ কি ক'ম। সেই পুৰণা মানে ইংৰাজী সাহিত্যত যিহেতু মোৰ মেজৰ আছিলে বা MA ইংৰাজী সাহিত্যত পঢ়িছোঁ, মই সেইবোৰ মনত পেলাই আছোঁ যে কোনে কি লিখিছিলে, কি নভেল পঢ়িছিলোঁ, কি ড্ৰামা। সঁচাকৈ এটা অমৰ সৃষ্টি যেতিয়া আমি পঢ়োঁ বা খুব ভাল লগা কিতাপ এখন পঢ়োঁ, সঁচাকৈ মানে আমাৰ মন প্ৰাণ সঁচাই মানে। আৰু কেতিয়াবা আমি ভাল কিতাপ বুলি এইকাৰণেই মই ক'ব খোজোঁ, যেতিয়া কিতাপ এখন পঢ়ি থাকোঁ, পঢ়ি যেতিয়া আমি এৰিব নোৱাৰোঁ, কিতাপখন পঢ়িয়ে থাকিম, মানে ভাত খাব মাতিলেও খাব মন নাযায়, কোনোবা আহিলেও উঠি যাব মন নাযায়, মানে সেইখনহে আচল ভাল কিতাপ বুলি মই ভাবোঁ। আৰু অৱশ্যে বেলেগ বেলেগ পাঠকৰ, বেলেগ বেলেগ লিখকৰ টপিক বেলেগ বেলেগ, চবৰে ৰুচিও বেলেগ বেলেগ। আকৌ কিছুমান কিতাপ কম্পিটিশ্যনত যায়, কম্পিটিশ্যনত এৱাৰ্ড পোৱা কিতাপৰ কথা বেলেগ, এনেকুৱা বিভিন্ন ধৰণৰ কথা আছে। আৰু আমি সৰু থাকোঁতে যেতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু পঢ়িছিলোঁ, সেই বুঢ়ী আইৰ সাধুখন ইমানেই ভাল লাগে আগতে, কিন্তু এতিয়া আকৌ সেই বুঢ়ী আইৰ সাধুৰ কাহিনীবোৰ পঢ়িলে অকণমান মানে কিবা বেলেগ বেলেগ লাগে। বেলেগ কেলে লাগে যে ঔ কৈ
বুকুৰ ভিতৰত কুঁৱৰী এজনী সোমাই থাকে, আকৌ ওলাই আহে। আৰু কিবা কিবি যে এইবোৰ মেকুৰীয়ে যে কয় তোৰ পেটৰ পোৱালি মোৰ পেটলৈ আহক, মোৰ পেটৰ পোৱালি তোৰ পেটলৈ যাওক, এনেকুৱা কিছুমান মানে সময় লৈ লৈ পৰিৱৰ্তন কিছুমান হয়, লিখনিৰো পৰিৱৰ্তন হয়। চব ক্ষেত্ৰতে আজিকালি পৰিৱৰ্তন হৈ আহিছে। তাহানিয়ে সেই আমাৰ বিহুগীতবোৰ যিবোৰ টপিক আছিলে, এতিয়াৰ বিহুগীতবিলাকৰ টপিক সলনি হৈছে অকণমান। গীতসমূহৰ বিহুগীত বুলি কোৱা নাই, যিবোৰ গীত তেনেকৈ লিখা মেলাৰ ক্ষেত্ৰতো টপিকবিলাক সলনি, প্লটবিলাক সলনি হৈ হৈ আহি আছে। আৰু যিমানে যি নহওক প্লটটো ষ্ট্ৰং হ'বই লাগিব। যিটোৰ মানে যিখন কিতাপ বা উপন্যাসৰ যিটো প্লট, যিটো ছাবজেক্ট থাকিব, সেইটো খুব মানে ষ্ট্ৰং হ'লেহে মানে লিখকে হয়তো ভালদৰে লিখিব পাৰিব বা শ্ৰোতায়ো বা পাঠকেও হয়তো পঢ়ি ভাল পাব। এই ক্ষেত্ৰত ৰিজু বৰা আগৰ কিতাপখনৰ ক্ষেত্ৰত যথেষ্ট সাৰ্থক হৈছে। তেওঁৰ কিতাপ যথেষ্ট বিক্ৰীও হৈছে আৰু বুক ফেয়াৰতো যথেষ্ট তেওঁ অনলাইন হেৰিও কৰিছিলে। গতিকে এইখন কিতাপেও মই ভাবিছোঁ এইখন কিতাপেও চবেই আদৰি ল'ব, চবেই পঢ়িব। তাৰ বাবে মই শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু ইয়াতে আমাৰ মাও আছে, তেখেতকো ইয়াৰ পৰা নমস্কাৰ জনাইছোঁ। আজি ইয়ালৈ অহাৰ কাৰণে খুব ভাল লাগিলে। ইমান সুন্দৰ অনুষ্ঠান এটাত আহিছে, কিয়নো আইৰ সমান হ'ব কোন, নৈৰ সমান হ'ব কোন কয়েই নহয়। গতিকে মাতৃ এগৰাকী যে কিমান মানে আমাক আগুৰি থাকে, প্ৰত্যেক সৰু জন্মৰ পৰা একদম শেষ অৱস্থালৈ, এইবোৰ মানে খুব ভাল লগা কথা। আৰু মই বিশেষ নকওঁ, আজি আমাৰ বহুত বান্ধৱী আহিছে, বন্ধু বান্ধৱ আমাৰ বন্ধু কলেজৰ আহিছে, গোটেইকেইজনে খুব সুন্দৰকৈ ষ্টাইল কৰি আহিছে। একদম সৰু ছোৱালী যেন লাগিছে চবকে। গতিকে বেছি নকওঁ, আটাইবোৰ শুভেচ্ছা থাকিল। এইখিনিকে কৈ পেলাই মই সামৰণি মাৰিছোঁ। এইখিনিতে মই ইমান ভাল সুযোগ এটা পাইছোঁ, মোৰ নিজৰ এটা কথা ক'ব খুজিছোঁ। যোৱা বছৰ 2023 মই এখন মাজুলীৰ ওপৰত ডকুমেণ্টৰী কৰিছিলোঁ। আৰু সেই ডকুমেণ্টৰীখনে এতিয়া ৰিচেণ্ট কালি আৰু আজি মই খবৰ পাইছোঁ, নেপাল, মহাৰাষ্ট্ৰ আৰু কলকাতাৰ 3টা ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনত প্ৰাইজ পাইছে। গতিকে সেই খবৰটো মই ইয়াতে দিলোঁ, এই সুযোগটো মানে ল'লোঁ, সুবিধাটো। আৰু আপোনালোক আটাইকে পুনৰ ধন্যবাদ জনাইছোঁ। অঞ্জন দাই একদম ব্লুটুথ চাউণ্ড বক্স লৈ একদম ৰেডি হৈ আহিছে। মইতো ৰেডি হৈ অহা নাই। আৰু ৰিজুৱে মোক কৈছে তুমি গান চান গাব নালাগে, তুমি কথা ক'লেই হ'ব। গতিকে আৰু তেনেকৈ আহিছোঁ। কিন্তু যিয়ে নহওক মোৰ মোবাইলতে থাকেই ট্ৰেক। এতিয়া ট্ৰেকতে গাওঁ নে এনেই গাওঁ? এনেই গাই দিওঁ আৰু। তাৰমানে মই আকৌ ট্ৰেক বজাই গালে অঞ্জন দাৰ গানটোতকৈ মোৰ গানটো বেছি ভাল হৈ গ'লে আকৌ বেয়া হ'ব। গতিকে মই এনেই গাই দিওঁ। আকৌ আৰু এটা ডাঙৰ কথা দেই, আজি আমাক অঞ্জন দাৰ ঘৰত ভাত খাব মাতিছিল। তাৰপিছত মই ক'লোঁ নোৱাৰোঁ নহয়, দুপৰীয়া এই ৰিজু বৰাৰ হেৰি আছে, সেইকাৰণে বাদ দিলে। বাদ দি অহা দেওবাৰে হ'ব নেকি? হ'ব পাৰে নাজানো। মুঠতে ৰিজুৰ কাৰণে অঞ্জনৰ ঘৰত ভাত খোৱা কেঞ্চেল। তাকে কি গাওঁ ভাবি আছোঁ মই। মোৰ নিজৰ গান এটাকে গাই দিওঁ অকণমান। যায় বাহিৰ ঘূৰে যমুনা